হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু ফ্ৰী অনলাইন ক্লাছ আছাম। আজি আমি আলোচনা কৰিম তোমালোকৰ দশম শ্ৰেণীৰ ইতিহাসৰ প্ৰথম চেপ্টাৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন। এইটো চেপ্টাৰৰ প্ৰথমৰ পৰা শেষলৈকে সকলো প্ৰশ্ন উত্তৰবোৰ এইটো ভিডিঅ'ত দিয়া হৈছে। প্ৰশ্ন উত্তৰকেইটা মাৰ্ক অনুযায়ী চুটি দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। চ' ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। চ' ব'লা কুৱেশ্যনকেইটালৈ আগবাঢ়োঁ। আৰু ষ্টুডেণ্টছ, তোমালোকে যদি পাৰা এবাৰ চেপ্টাৰটো প্ৰথমতে পঢ়ি ল'বা। যদি তোমালোকে এবাৰ চেপ্টাৰটো পঢ়ি লোৱা তেনেহ'লে চেপ্টাৰটোত থকা কুৱেশ্যনকেইটা অতি সহজতে বুজি পাবা। চ' ব'লা কুৱেশ্যনকেইটা চাই লওঁ। ইয়াত চোৱা, প্ৰথম কুৱেশ্যনটো দিয়া আছে 1 নম্বৰ কুৱেশ্যন, বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল? এনচাৰ হ'ব বংগ বিভাজন ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জৰ শাসনকালত সংঘটিত হৈছিল। তাৰপিছত 2 নম্বৰ কুৱেশ্যন, 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? এনচাৰ হ'ব উত্তৰ 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল। অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো চেপ্টাৰৰ। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল? এনচাৰ হ'ব 1905 চনৰ 7 আগষ্টত কলিকতাৰ কাছিম বজাৰৰ টাউন হলত অনুষ্ঠিত হোৱা এখন বিশাল জনসভাত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল? এনচাৰ হ'ব স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন ভূপেন্দ্ৰনাথ দত্তই সম্পাদনা কৰিছিল। তাৰপিছত 5 নম্বৰ কুৱেশ্যন, বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? এনচাৰ হ'ব 1906 চনৰ 11 মাৰ্চত বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো গঠন হৈছিল। তাৰপিছত 6 নম্বৰ কুৱেশ্যন, বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? এনচাৰ হ'ব বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা আছিল আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়। তাৰপিছত চোৱা 7 নম্বৰ কুৱেশ্যন, কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল? এনচাৰ হ'ব দাদাবাই নৌৰোজীৰ পৌৰোহিত্যত অনুষ্ঠিত কলিকতা অধিৱেশনত কেতিয়া হৈছিল অধিৱেশনটো সেইটো মনত ৰাখিবা। কলিকতা অধিৱেশন কেতিয়া হৈছিলে? 1906 খ্ৰীষ্টাব্দত জাতীয় কংগ্ৰেছৰ ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল। তাৰপিছত নেক্সট কুৱেশ্যন 8 নম্বৰ, বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? এনচাৰ হ'ব 1911 চনৰ 12 ডিচেম্বৰত বংগদেশৰ একত্ৰীকৰণ হৈছিল। তাৰপিছত চমু প্ৰশ্ন উত্তৰ। ইয়াত চোৱা প্ৰথম কুৱেশ্যন দিয়া হৈছে, বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ণ বংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সংগমণ্ডল উল্লেখ কৰা। এনচাৰ হ'ব বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সংগমণ্ডল হ'ল ঢাকা, চট্টগ্ৰাম আৰু ৰাজখাসী। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন 2 নম্বৰ, বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? চমুকৈ লিখা। এনচাৰ হ'ব বংগ বিভাজনৰ মূল উদ্দেশ্য আছিল, প্ৰথম উদ্দেশ্য কি আছিল? প্ৰথম উদ্দেশ্যটো হৈছে জাতীয়তাবাদ দমন, বংগৰ ব্ৰিটিছ বিৰোধী জাতীয়তাবাদী আন্দোলনক দুৰ্বল কৰা। তাৰপিছত নেক্সট উদ্দেশ্য আছিলে বিভাজন আৰু শাসন, হিন্দু মুছলমানৰ মাজত ধৰ্মীয় বিভেদ সৃষ্টি কৰি একতা নষ্ট কৰা। তাৰপিছত নেক্সট উদ্দেশ্য আছিলে ৰাজনৈতিক শক্তি খৰ্ব, বঙালী ভাষীসকলক সংখ্যালঘুত পৰিণত কৰি তেওঁলোকৰ প্ৰভাৱ কম কৰা। তাৰপিছত সাৰাংশ, লৰ্ড কাৰ্জনৰ প্ৰকৃত লক্ষ্য আছিল বিভাজন আৰু শাসন নীতিৰে ভাৰতীয় ঐক্য বিনষ্ট কৰা। ঠিক আছে, এই কুৱেশ্যন যিটো আছে তোমালোকৰ চোৱা, কুৱেশ্যনটো কি আছিলে? কুৱেশ্যনটো আছিলে বংগ বিভাজনৰ মূল উদ্দেশ্য কি আছিলে? এইটো অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ভেৰি ইম্পৰ্টেণ্ট হয়, লিখি ল'বা। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো তোমালোকৰ এক্সামত আহিয়ে থাকে। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কুৱেশ্যন 3 নম্বৰ, বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম কিয় পাইছিল? চমুকৈ লিখা। এনচাৰ হ'ব বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম পোৱাৰ কাৰণসমূহ হ'ল, প্ৰথম কাৰণকেইটা চোৱা, একেবাৰে ইজিকে দিছোঁ, পইণ্ট ৱাইজ লিখি দিছোঁ যাতে তোমালোকৰ বাবে সহজ হয়। আৰু পইণ্ট ৱাইজ লিখিলে কি হয়, তোমালোকৰ এক্সামিনাৰে ইয়াৰ পৰা মাৰ্ক কাটিব নোৱাৰে, কাৰণ তোমালোকে মেইন পইণ্ট যিকেইটা আছে এইকেইটা তোমালোকে ভালকৈ লিখি দিয়া, সেইকাৰণে মাৰ্ক কাটিব নোৱাৰে। চ' ইয়াৰ পৰা যেনেকৈ লিখা আছে পইণ্ট ৱাইজ তোমালোকে এনেকৈ লিখিবা। চোৱা প্ৰথম পইণ্টটো কি হ'ব? বিদেশী পণ্য বৰ্জন, ব্ৰিটিছ সামগ্ৰী বৰ্জন কৰি ব্ৰিটিছ অৰ্থনীতিত আঘাত সনা। তাৰপিছত স্বদেশী
গ্ৰহণ, নিজ দেশত উৎপাদিত বস্তু ব্যৱহাৰ আৰু দেশীয় শিল্প প্ৰসাৰত গুৰুত্ব দিয়া। তাৰপিছত আত্মনিৰ্ভৰশীলতা, দেশীয় শিক্ষা আৰু সংস্কৃতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ সংকল্প লোৱা। তাৰপিছত সাৰমৰ্ম, যিহেতু আন্দোলনৰ মূল ভিত্তি আছিল স্বদেশী বস্তু ব্যৱহাৰ, সেয়েহে ইয়াক স্বদেশী আন্দোলন বোলা হৈছিল। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা। জাতীয় শিক্ষালৈ স্বদেশী আন্দোলনে কেনেকুৱা ধৰণৰ বৰঙণি আগবঢ়াইছিলে তাৰ বিষয়ে লিখিব লাগে। এনচাৰ হ'ব চোৱা, ব্ৰিটিছ শিক্ষা অনুষ্ঠান বৰ্জন কৰি 1906 চনত জাতীয় শিক্ষা পৰিষদ গঠন কৰা হৈছিল। এইটো তোমালোকৰ কুৱেশ্যন আহিব পাৰে, MCQ কুৱেশ্যন আহিব পাৰে যে জাতীয় শিক্ষা অনুষ্ঠান কেতিয়া গঠন কৰা হৈছিলে। সেইটো হ'ব 1906 চনত। ঠিক আছে, তাৰপিছত ইয়াৰ অধীনত বংগ জাতীয় মহাবিদ্যালয় আৰু বহুতো নতুন জাতীয় বিদ্যালয় স্থাপন কৰি দেশীয় আদৰ্শৰে শিক্ষাদানৰ ব্যৱস্থা কৰা হয়। ইয়াৰ ফলত ব্ৰিটিছৰ দাসমুক্ত এক স্বনিৰ্ভৰশীল আৰু জাতীয়তাবাদী শিক্ষাৰ ব্যৱস্থাৰ সূচনা হয়। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন 5 নম্বৰ, স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্প বিকাশ কেনেদৰে হৈছিল। এনচাৰ হ'ব, স্বদেশী আন্দোলনৰ ফলত বিদেশী সামগ্ৰী বৰ্জনৰ বাবে বংগদেশত থলুৱা শিল্পৰ অভূতপূৰ্ব বিকাশ ঘটে। এই সময়ছোৱাত কাপোৰ, চাবোন আৰু জুইশলাৰ দৰে বহুতো কুটীৰ শিল্পৰ কাৰখানা গঢ়ি উঠে। বিশেষকৈ আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ বেংগল কেমিকেলছ আৰু জামছেদজী টাটাৰ লৌহ শিল্প ভাৰতীয় উদ্যোগ খণ্ডক নিৰ্ভৰশীল কৰি তুলিছিল। ঠিক আছে, ইয়াত চোৱা কুৱেশ্যনটো সুধিছিলে তোমালোকৰ কি সুধিছিলে চোৱা, বিদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল। স্বদেশী আন্দোলনৰ মূল কি আছিলে? স্বদেশী আন্দোলনৰ মূল আছিলে যে বিদেশী বস্তুবিলাক বৰ্জন কৰা। যিহেতু বিদেশী বস্তু বৰ্জন কৰা হৈছিলে, স্বদেশী বস্তু আঁকোৱালি লোৱা হৈছিলে, স্বদেশীত বিভিন্ন ধৰণৰ কুটীৰ শিল্প, কল কাৰখানা আদি সৃষ্টি হৈছিলে যাতে মানুহে স্বদেশী বস্তুবোৰ ব্যৱহাৰ কৰিব পাৰে। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কুৱেশ্যন 6 নম্বৰ, স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্য ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল। এনচাৰ হ'ব চোৱা, স্বদেশী আন্দোলন দমন কৰিবলৈ ব্ৰিটিছ চৰকাৰে কাৰ্লাইল জাননী জাৰি কৰি ছাত্ৰসকলক আন্দোলনৰ পৰা নিষিদ্ধ কৰা হৈছিল আৰু আন্দোলনকাৰীৰ ওপৰত লাঠিচালনা তথা গ্ৰেপ্তাৰৰ দৰে কঠোৰ দমন নীতি চলোৱা হৈছিল। একে সময়তে চৰকাৰৰ হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক বিভেদৰ সৃষ্টি কৰিছিল আৰু একাংশ নেতা পদবী বা উপাধি প্ৰলোভন দি আন্দোলনৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল। ইয়াৰ মূল উদ্দেশ্য আছিল যিকোনো প্ৰকাৰে ভাৰতীয় ঐক্য বিনষ্ট কৰা। কুৱেশ্যনটোত সুধিছে কি, এইটো প্ৰথমতে তোমালোকে পঢ়ি ল'বা। ঠিক আছে, যদি তোমালোকে প্ৰথমতে কুৱেশ্যনটো ভালকৈ বুজি লোৱা তেনেহ'লে এনচাৰকেইটা অতি সুন্দৰকৈ তোমালোকে কৰিব পাৰিবা। যেনেকৈ এইটো কুৱেশ্যনত কি সুধিছে যে স্বদেশী আন্দোলন যেতিয়া মানুহে কৰি আছিলে, ভাৰতৰ মানুহে স্বদেশী আন্দোলন কৰি আছিলে, তেতিয়া ব্ৰিটিছে সেই আন্দোলন যাতে বিৰোধ কৰিব পাৰে তাৰ কাৰণে কি কি কাৰ্যসূচী গ্ৰহণ কৰিছিলে সেইটো বিষয়ে লিখিব লাগে। ঠিক আছে, কি কি কাৰ্যসূচী গ্ৰহণ কৰিছিলে? প্ৰথমতে কাৰ্যসূচী গ্ৰহণ কৰিছিলে কাৰ্লাইল জাননী। ঠিক আছে, কাৰ্লাইল নামৰ জাননী জাৰি কৰিছিলে, যাৰ জৰিয়তে ছাত্ৰসকলক আন্দোলনৰ পৰা বিৰত ৰাখিবলৈ চেষ্টা কৰিছিলে। তাৰ লগতে কি কৰিছিলে, গ্ৰেপ্তাৰৰ নিচিনা নীতি চলোৱা হৈছিলে। লগতে আৰু হিন্দু মুছলমানৰ মাজত কি কৰা হৈছিলে, বিভেদ সৃষ্টি কৰিছিলে। আৰু তাৰ লগতে নেতা বা বিভিন্ন ধৰণৰ উপাধি আদি মানুহক প্ৰলোভন দি আন্দোলনৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে চেষ্টা কৰিছিলে। ঠিক আছে, এনেকৈ যিকেইটা মেইন পইণ্ট আছে তোমালোকে এইকেইটা ইয়াৰ পৰা কি কৰিব পাৰা, পইণ্ট ৱাইজ লিখিবও পাৰা। ঠিক আছে, পইণ্ট ৱাইজ লিখিলে আৰু বেছি ভাল হয়, তোমালোকে সহজতে মনত ৰাখিব পাৰা আৰু লগতে এক্সামিনাৰৰ কাৰণে চোৱাটো ভাল হয় আৰু মাৰ্কো তোমালোকে বেছি পোৱা। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, স্বদেশী আন্দোলনৰ 3টা ফলাফল উল্লেখ কৰা। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ঠিক আছে, এনচাৰ হ'ব চোৱা, স্বদেশী আন্দোলনৰ 3টা উল্লেখযোগ্য ফলাফল হ'ল, প্ৰথম ফলাফলটো কি আছিলে, জাতীয় সাহিত্যৰ বিকাশ। কি হ'ব, আন্দোলনৰ পটভূমিত দেশপ্ৰেমমূলক কবিতা, গীত, নাটক আৰু প্ৰবন্ধই সাহিত্যৰ ভঁৰাল চহকী কৰিছিল। তাৰপিছত দ্বিতীয়তে জাতীয় শিক্ষাৰ প্ৰসাৰ, চৰকাৰী শিক্ষা অনুষ্ঠান বৰ্জনৰ ফলত বহুতো জাতীয় বিদ্যালয়, মহাবিদ্যালয় আৰু কাৰিকৰী শিক্ষা অনুষ্ঠান গঢ় লৈ উঠিছিল।
তাৰপিছত স্বদেশী শিল্পৰ উত্থান বিদেশী সামগ্ৰী বৰ্জনৰ ফলত দেশীয় শিল্প উদ্যোগ যেনে বস্ত্ৰশিল্প চাবোন জুইশলা আদিৰ দ্ৰুত বিকাশ হৈছিল তাৰপিছত চোৱা নেক্সট কুৱেশ্যন 8 নম্বৰ স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা এনসাৰ হ'ব স্বদেশী আন্দোলনৰ তিনিটা গুৰুত্বপূৰ্ণ অৱদান হ'ল প্ৰথম অৱদানটো কি হয় চোৱা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গণ আন্দোলনৰ শিক্ষা এই আন্দোলনে ভাৰতবাসীক গণ আন্দোলনৰ জৰিয়তে অধিক সাব্যস্ত কৰাৰ ৰাজনৈতিক শিক্ষা দিছিল তাৰপিছত স্বৰাজ দাবী এই আন্দোলনৰ জৰিয়তে ভাৰতীয় কংগ্ৰেছ পোনপ্ৰথমে 1906 চনত স্বৰাজৰ দাবী উত্থাপন কৰিছিল তাৰপিছত নাৰীৰ অংশগ্ৰহণ এই আন্দোলনে ভাৰতীয় নাৰীক ৰাজনৈতিক আন্দোলনলৈ উলিয়াই আনিছিল আৰু তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণে সংগ্ৰামক নতুন শক্তি প্ৰদান কৰিছিল একেবাৰে ইজি হয় বহুত সৰুকৈ লিখি দিছোঁ যাতে তোমালোকৰ বাস যিমানটো মাৰ্ক আছে কুৱেশ্যনটোত মাৰ্ক অনুযায়ী মই লিখি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ যাতে তোমালোকৰ বাবে সহজ হয় সো তোমালোকে ইয়াৰ পৰা যেনেকৈ লিখা আছে তোমালোকে লিখি ল'বা ঠিক আছে তাৰপিছত চোৱা নেক্সট কুৱেশ্যন চমুটোকা লিখা প্ৰথমতে চোৱা কাৰ চমুটোকা লিখিব দিছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ এনসাৰ হ'ব চোৱা চমুটোকাটো স্বদেশী আন্দোলনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ তেওঁ হিন্দু মুছলমানৰ একতাৰ বাবে ৰাখী বন্ধন উৎসৱৰ আহ্বান জনাইছিল আৰু তেওঁৰ কালজয়ী গীত আমাৰ সোণাৰ বাংলাই আন্দোলনকাৰীসকলৰ মাজত তীব্ৰ দেশপ্ৰেমৰ সঞ্চাৰ কৰিছিল ইয়াৰ উপৰি তেওঁ ব্ৰিটিছ শিক্ষা বৰ্জন কৰি ভাৰতীয় শিক্ষাৰ প্ৰসাৰ আৰু স্বদেশী শিল্পৰ বিকাশ ক্ষেত্ৰত বিশেষ নেতৃত্ব প্ৰদান কৰিছিল তাৰপিছত চোৱা 2 নম্বৰ মাৰ্গাৰেট এলিজাবেথ নবুল কি বছো চমুটোকাটো হ'ব স্বদেশী আন্দোলনত বাগিন নেভিদিতাৰ ভূমিকা আছিল অনন্য তেওঁ ভাৰতীয় যুৱক যুৱতীসকলক দেশপ্ৰেম আৰু স্বদেশ নিৰ্ভৰশীলতাৰ মন্ত্ৰৰে অনুপ্ৰাণিত কৰি জাতীয় চেতনা জগাই তুলিছিল তেওঁ দেশীয় শিল্পৰ ব্যৱহাৰ আৰু মহিলাসকলৰ সক্ৰিয় অংশগ্ৰহণৰ ওপৰত গুৰুত্ব দিছিল নিবেদিতাৰ বলিষ্ঠ নেতৃত্ব আৰু জাতীয়তাবাদী চিন্তাৰ বাবে ব্ৰিটিছ চৰকাৰে তেওঁক এগৰাকী বিপজ্জনক বিৰোধী হিচাপে গণ্য কৰিছিল তাৰপিছত চোৱা নেক্সট নবাব সলিমুল্লাহ তো কি হ'ব চোৱা নবাব সলিমুল্লাহ ব্ৰিটিছৰ প্ৰলোভনত পৰি বংগ বিভাজনক সমৰ্থন কৰিছিল আৰু ইয়াৰ জৰিয়তে মুছলমানসকলৰ বাবে এটা সুকীয়া পৰিচয় গঢ়িব বিচাৰিছিল তেওঁৰ নেতৃত্বতে 1906 চনত মুছলিম লীগ গঠিত হয় যাৰ মূল লক্ষ্য আছিল ব্ৰিটিছ চৰকাৰৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি মুছলমান সমাজৰ বাবে বিশেষ ৰাজনৈতিক সুবিধা আদায় কৰা তেওঁৰ এই স্থিতিয়ে ব্ৰিটিছৰ বিভাজন আৰু শাসন নীতিক অধিক শক্তিশালী কৰি তুলিছিল সো ষ্টুডেন্টস এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ শেষ হৈছে যদি ভিডিঅটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ এটা কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা মই তোমালোকৰ বাবে যিমান পাৰো সিমান কুৱেশ্যন এনসাৰ কিটা মাৰ্ক অনুযায়ী সৰুকৈ লিখাৰ কাৰণে চেষ্টা কৰিছো যাতে তোমালোকৰ বাবে ইজি হয় তোমালোকে সহজতে মনত ৰাখিব পাৰা সো যদি তোমালোকে আৰু এনেকুৱা ধৰণৰ ভিডিঅ বিচাৰা তেনেহলে তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিব পাৰা তাত সকলো চেপ্টাৰৰ সকলো কিতাপৰ ভিডিঅবোৰ সিৰিয়াল কৰি দিয়া আছে তোমালোকে তাৰ পৰা চাব পাৰা আৰু লগতে নেক্সট চেপ্টাৰৰ ভিডিঅৰ লিংকটো এইটো ভিডিঅৰ ডেসক্ৰিপচন বক্সত পাই যাবা তাৰ পৰা তোমালোকে চাব পাৰিবা ভিডিঅটো লাষ্টলৈকে দেখা হবে ধন্যবাদ